গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। আজিৰ হিয়ামন ব্লগটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মই মাটিৰে খেলি আছোঁ বুলিয়ে ক'ব পাৰি। ৰাতিপুৱা উঠি এইবিলাক কৰিব ধৰিছোঁ। ঘৰবিলাক সাৰিলোঁ, চোতাল সাৰিলোঁ। এতিয়া মই যিবিলাক ঠাই মাটিৰে আছে সেইবিলাক মাটিৰ ঠাইবিলাক এতিয়া মুচি দিম আৰু ইপিনে তুলসীৰ পুলি ৰুব লাগিব। তাৰ কাৰণে এয়া জেগাটো উলিয়াই লৈছোঁ, লৈ এইবিলাক মুচি আছোঁ। তেনেহ'লে চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু শেষত জনাবলৈ নাপাহৰিব কেনে লাগিল। সেয়া চাওক। ইপিনে জলকীয়া পকিছে। এয়া পিছফালখন পুৰা জংঘল হৈ গৈছে, চাফা কৰিব পৰাই নাই। এয়া আগপিনেও জুই লগাই দিছোঁ। এইবিলাক চাফ চিকুণ কৰিলোঁ আজি, বন চনবিলাক। গা ধুব যাওঁ। তেনেহ'লে গা পা ধুই আপোনালোকক লগ পাইছোঁ। আৰু আজি যিহেতু কাতি বিহু, মই তেনেহ'লে ঠিক আছে। এতিয়া মই গা পা ধুই আহোঁ আৰু গা পা ধুই আপোনালোকক লগ পাইছোঁ। আৰু কিবা কিবি যা যোগাৰ কৰিব আছে শৰাইখনৰ কাৰণে। গধূলি তুলসীৰ পুলি ৰোৱা হোৱা নাই, এতিয়া ৰুম, আপোনালোকক দেখুৱাম বাৰু তুলসীৰ পুলি কেনেকৈ ৰুওঁ। ঠিক আছে তেনেহ'লে এতিয়া মই গা পা ধুই আপোনাক লগ পাইছোঁ। বলক এতিয়া তুলসী পুলি ৰুওঁ। হাই গাইজ, আজি কাতি বিহু। সকলোকে কাতি বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু মই ওলাই লৈছোঁ, ড্ৰেছ এযোৰা ধুনীয়াকৈ পিন্ধি লৈছোঁ বিহু বুলি। আৰু পিনে শৰাই দিব লাগিব, তাৰ কাৰণে মেখেলা চাদৰ এযোৰ পিন্ধি লৈছোঁ। এতিয়া তুলসী পুলিডাল ধুনীয়াকৈ ৰুম। এয়া মাইনাও ৰুব, দুয়োজনী ৰুম। এয়া এতিয়া শৰাইখনৰ যোগাৰ কৰি আছোঁ। এয়া এইটো টেঙা ছিঙি আনিলোঁ গছৰ পৰা, আমাৰ ঘৰৰে বাৰীৰ টেঙা, ৰবাব টেঙা। এইটো শৰাইখনৰ আগত দিম আৰু লগতে নাৰিকল এটা কাটি আছোঁ এতিয়া। ঠিক আছে, আপোনালোকে চাই থাকিব মই কি কি কৰোঁ। এয়া প্ৰসাদ দিয়া হৈ গ'ল। এতিয়া আপোনালোকক বিহুৰ শুভেচ্ছা দিব খুজিছে মোন আৰু মোৰ মা দেউতায়ে। বাবুৱে অকণমান ৰেকৰ্ড কৰি পঠাইছিলে, এয়া চাওকচোন। এয়া কাতি বিহু বুলি ঈশ্বৰৰ নামত শৰাই এখন দিছিলে। এতিয়া আমি এয়া ঈশ্বৰৰ প্ৰসাদ অলপ খাই আছোঁ। কাতি বিহুৰ শুভেচ্ছা থাকিল। আপোনালোকেও নিশ্চয় পালন কৰিছে, শুভেচ্ছা থাকিল, ভালকৈ থাকিব। নমস্কাৰ। চাওক দেউতা আৰু মা। মই বোকৰজাৰীৰ বাসিন্দা অক্ষয় মিশ্ৰ।
আমাৰ অসমীয়াৰ বাপতি সাহোন কাতি বিহু আজি আৰম্ভ হৈছে। অসমীয়াৰ মাজত অতিকৈ সলনি লাগিছে। প্ৰত্যেকে প্ৰত্যেকৰ ছাতিবোৰ জ্বলাই কিছুমানে পথাৰত, কিছুমানে ঘৰত লগাইছে, সেৱা জনাইছে, ভগৱানক প্ৰাৰ্থনা জনাইছে যাতে এইবাৰে কাতি বিহুত প্ৰত্যেকৰে ধন শস্যৰে নদন নদন হয় আৰু মানুহৰ মাজত এটা একতাৰ ভাৱ দেখা গৈছে। প্ৰত্যেকৰে মুখত হাঁহি বিৰিঙিছে। গতিকে এইখিনি চাই বা দেখি মোৰ খুব ভাল লাগিছে। বিশেষ একো নাই, শুভেচ্ছা থাকিল অসমবাসীলৈ। এইখিনি কৰি মই সামৰণি মাৰিলোঁ। নমস্কাৰ। আজি কাতি বিহুৰ প্ৰথম দিন। কাতি বিহুক কঙালী বুলি কয়। কাতিত প্ৰথম দিনাই আজি আমি তুলসীৰ পুলি ৰুই তাৰ তলত চাকি দিওঁ। সকলোৱে তুলসীৰ ঘৰত চাকি নিদিয়ে, আমি নিদিওঁ, নামঘৰতে দিওঁ। ৰাতিপুৱা কাম বন কৰি গা পা ধুই শৰাই জগল কৰোঁ। শৰাইখন পাতি নাম ভাগৱত অকাধ্য পঢ়িলোঁ। তাৰপিছত এতিয়া শৰাই পাতি থৈছোঁ। ল'ৰা ছোৱালীবিলাক আহিব, আহিলে আমি সকলোকে ভগাই দিম, তেওঁলোকে আশীৰ্বাদ দিব, আমি সেয়া ল'ম। শৰাই দিয়া হৈ গ'ল। এতিয়া সোনকালে ভাত বনাওঁ। ৰাতিপুৱাৰ স্কুল আছে ইহঁতৰ, সেইকাৰণে সোনকালে বনাব হৈছোঁ। বনাই দিওঁ দালি, ভাত, চব্জি। ৰঙালাও আনিছিলে, দুপৰীয়া পিচ এয়া বনালোঁ পিচ, আৰু আধা ফাল বনালোঁ আৰু আধাখিনি আছে, এইখিনিকে চব্জি বনাম। তোমাৰ পিনে এয়া এই আজি কাতি বিহুৰ দিনাখন শৰাই দিলে, যেতিয়া শৰাইখন পাতি থৈ দিয়ে, তেতিয়া মানে গাঁৱৰ ল'ৰাবিলাকে আহি মনে মনে সকলোৰে ঘৰৰ পৰা মানে শৰাইবিলাক দাঙি লৈ গুচি যায় মনে মনে, গৃহস্থই গম নোপোৱাকৈ। আৰু মেইন যিটো নামঘৰ, তাত সকলোকে ভগাই দিয়ে। তাত মেইন নামঘৰটোত শৰাইখন পাতি সকলোকে গাঁৱৰ মানুহক ভগাই দিয়ে। এনেকুৱা নিয়ম আছে। আমাৰ মাহঁতৰ পিনে এনেকুৱা হয়, ভাল লাগে বহুত, মিছ কৰিছোঁ বহুত। আজি বিহুৰ দিনটোত আৰু ইয়াতে থাকিলোঁ, তাত নগ'লোঁ। দেখাব পাৰিলোঁ হয় আপোনালোকক, যোৱা নহ'ল। এয়া বাবুয়ে কাতি বিহু পালন কৰিছে মাহঁতৰ তাত। এয়া চাওক, ধুনীয়াকৈ তুলসী পুলি এটা ৰুইছে আৰু ইপিনে চাকি জ্বলাই দিছে আমাৰ মানে নামঘৰৰ সন্মুখতে। ধুনীয়া লাগিছে দেখিবলৈ। এয়া সৰুকৈ এটা মোক ভিডিঅ' দিছিলে, সেয়ে আপোনালোকক দেখুৱাই দিলোঁ। আৰু আজিৰ ভিডিঅ'টো এনেকৈ সামৰণি মাৰিছোঁ। বাই বাই।